হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কোডিং ডিকোডিঙৰ কেইটামান ৰিজনিং কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকৰ বহুত ভাল লাগিব। গতিকে কুৱেশ্যনকেইটা আলোচনা কৰোঁ। 1 নম্বৰ দিয়া আছে, কিছুমান বিশেষ কোডত হিল্টনক যদি এই বুলি লিখা হয় তেন্তে সেই কোডত বিলিয়ন কি হ'ব? আমাক ইয়াত দিয়া আছে যদি HILTON যদি NO হিচাপে লিখা হয়, আমি ইয়াত দেখিম যে ইয়াত ক্ৰছ কৰি দিয়া হৈছে যে I ইয়াত আহিছে, H ইয়ালৈ আহিছে, T ইয়ালৈ আহিছে, L ইয়ালৈ আহিছে, N ইয়ালৈ আহিছে, O ইয়ালৈ আহিছে। ঠিক তেনেকৈ এতিয়া আমি যদি বিলিয়নক লিখোঁ BILLION, তেনেহ'লে প্ৰথমতে ইফালে I আহিব, ইফালে B যাব, ইফালে L আহিব, ইফালে L আহিব, ইফালে O আহিব, ইফালে I যাব, লাষ্টত N থাকিব। গতিকে IBLLOIN ক'ত আছে? আমাৰ অপশ্যন 3 নম্বৰটো আছে। আপোনাৰ চাওক IBLLOIN অপশ্যন 3 নম্বৰটো হ'ব শুদ্ধ। গতিকে 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। গতিকে নেক্সটটো চাম এতিয়া। নেক্সটটো দিয়া আছে আমাক তেনেকুৱা কৰিয়ে দিয়া আছে, যদি CONSTRUCTION কনষ্ট্ৰাকশ্যনক যদি আমি কি হিচাপে লিখো কৈছে, যদি আমি কনষ্ট্ৰাকশ্যনক এই হিচাপে লিখোঁ তেন্তে ডিষ্ট্ৰাকশ্যনত কি হিচাপে লিখে? আমি ইয়াত আগতে কি কৰি ল'ম যে চিৰ বদলি ই দিয়া আছে, অৰ্থাৎ মাজত এটা সংখ্যা নাই, অৰ্থাৎ ডি নাই। তেনেহ'লে ইয়াত ডি আছে, তেনেহ'লে ই নহ'ব, এফ হ'ব। গতিকে এফেৰে আৰম্ভ হ'ব, গতিকে এইটো অপশ্যন নহ'ব, এইটো অপশ্যন নহ'ব, দুটা অপশ্যন আমাৰ কাটিলে। গতিকে এ নতুবা চি হ'ব। গতিকে নেক্সটটো আমি চাম এতিয়া যে ইয়াত অ' দিয়া আছে, ইয়াত এম দিয়া আছে। গতিকে ইয়াত মাজত এটা এন মাইনাছ হৈছে, অৰ্থাৎ তেনেহ'লে ইয়াত যদি ই দিয়া আছে তেনেহ'লে কি মাইনাছ হ'ব আমাক ইয়াত? তেনেহ'লে ডি মাইনাছ হ'ব, চি হ'ব। গতিকে এফ চি, তাৰপিছৰটো হ'ব ইয়াত দিয়া আছে এন দিয়া আছে, ইয়াত দিয়া আছে পি দিয়া আছে। গতিকে ইয়াত মাজত কি নাই? অ' নাই। গতিকে ইয়াত তেনেহ'লে এছ আছে, টি নহ'ব, ইউ হ'ব। এনেকৈ আপোনালোকে যদি ইয়াৰ গোটেইখিনিটো কৰি চায় যে এইটো কৰাৰ পিছত এইটো কেনেকৈ আহিছে, এইটো যদি কৰি চায় তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো পাব অপশ্যন এ। আপোনালোকে কৰি চাব, অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ।